নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। 1 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে ফ্ৰীডম সেল। স্বাধীনতা দিৱসৰ বাবে আপোনালোকক ফ্লিপকাৰ্টে আগবঢ়াইছে ফ্ৰীডম সেল, য'ত নেকি আপোনালোকে 99 টকাৰ পৰা বস্তু আৰম্ভ পাই যাব। 99 টকাৰ পৰা বস্তু আপোনালোকে লাভ কৰিব 1 আগষ্টৰ পৰা, অৰ্থাৎ কাইলৈৰ পৰা 99 টকাত আপোনালোকে বস্তু লাভ কৰিব। তো কেইটামান বস্তুৰ লিংক মই ভিডিঅ' ডেসক্ৰিপশ্যনত দি ৰাখিম, যিবিলাকৰ নেকি দাম 1 তাৰিখৰ পৰা কমিব। তো বহুতো বস্তুৰ দাম কমিব স্বাধীনতা দিৱসৰ বাবে 1 আগষ্টৰ পৰা ফ্ৰীডম সেল আৰম্ভ কৰিছে ফ্লিপকাৰ্টে। তো আপোনালোকে বজাৰ কৰিব পাৰে। তো কেনে ধৰণৰ ডিসকাউন্ট লাভ কৰিব ফ্লিপকাৰ্টত, আপোনালোকে কেনে ধৰণৰ ফ্ৰীডম সেল লাভ কৰিব, সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমে আপোনালোকক জনাই লওঁ যে আপোনালোকৰ যদি এই ফ্ৰীডম সেলত বজাৰ কৰিবৰ কাৰণে পইচা পাতি হাতত নাই, তেন্তে আপোনালোকে ফ্লিপকাৰ্টৰ পৰাই ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব পাৰে আৰু সেই ক্ৰেডিট কাৰ্ডেৰে আপোনালোকে বজাৰ কৰিব পাৰে। সেই ক্ৰেডিট কাৰ্ডত আপোনালোকক এপ্লাই কৰাৰ লগে লগে 1000 টকাৰ গিফ্ট ভাউচাৰ দিব। সেই গিফ্ট ভাউচাৰে আপোনালোকে ক্ৰয় কৰিব পাৰিব ফ্লিপকাৰ্টৰ পৰা 1000 টকীয়া যিকোনো বস্তু। তাৰ লগতে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা যেতিয়াই নেকি সেই ক্ৰেডিট কাৰ্ডখনেৰে বজাৰ কৰিব, প্ৰত্যেকটো বস্তুতে 7.5% লৈকে ডিসকাউন্ট লাভ কৰিব। এইটো হৈছে ক্ৰেডিট কাৰ্ডৰ ফেচিলিটি যদি আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ক্ৰেডিট কাৰ্ড এপ্লাই কৰে। তো এইটো ফ্ৰীডম সেলৰ বাবে আপোনালোকক স্পেচিয়েল অফাৰ দিছে। যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। আপোনালোকক মানে লিমিট বেছি নিদিয়ে, 15000 মান টকাৰ লিমিট দিব। যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে কৰিবগে পাৰে। এটা কেনে ধৰণৰ আপোনালোকে ডিসকাউন্ট লাভ কৰিব এই ফ্ৰীডম সেলত। তো ফ্লিপকাৰ্টে কৈছে যে আপোনালোকে টিভিৰ পৰা ধৰি ফ্ৰিজৰ পৰা ধৰি মোবাইললৈকে আপোনালোকে লাভ কৰিব ডিসকাউন্ট। যেনে লেপটপ লাভ কৰিব আপোনালোকে 36000 টকাৰ পৰা, আইফোন 16ও আপোনালোকে ডিসকাউন্টত লাভ কৰিব, 4K টিভি আপোনালোকে লাভ কৰিব 30000 টকাৰ পৰা, এয়াৰবাডছ আপোনালোকে লাভ কৰিব 1000 টকাৰ পৰা, চুলাত মানে কাপোৰৰ ব্ৰেণ্ডত আপোনালোকে 60 to 80% ডিসকাউন্ট লাভ কৰিব। বিভিন্ন ধৰণৰ গ্ৰসাৰী আইটেমত 65% লৈকে ডিসকাউন্ট লাভ কৰিব। কিচেনৰ আইটেমত আপোনালোকে ডিসকাউন্ট লাভ কৰিব। আপোনালোকৰ হোম ডেকোৰেশনৰ আইটেমত আপোনালোকে ডিসকাউন্ট লাভ কৰিব। গেমিং লেপটপ আপোনালোকে 53000 পৰা লাভ কৰিব। তাৰ লগতে আপোনালোকে জোতাত 82% লৈকে অফ লাভ কৰিব। বিভিন্ন ধৰণৰ হেলথৰ লগত জড়িত আইটেমত আপোনালোকে লাভ কৰিব 82% লৈকে অফাৰ। এইকেইটা হৈছে অফাৰ। এইকেইটা মানে জাষ্ট কেইটামান অফাৰৰ কথা কৈছোঁ আৰু অফাৰটো ঢেৰ আছে। এতিয়া চাওক, মই আপোনাৰ এটা বস্তু অৰ্ডাৰ কৰিলোঁ মানে অফাৰত, মানে মোক অফাৰটো এইকাৰণে দিলে, কিবা আপোনাৰ তেওঁলোকৰ ফ্লিপকাৰ্ট প্লাছ মেম্বাৰ নে কিবা থাকে। তো সেইবিলাকৰ কাৰণে এদিন আগৰে পৰা হ'বলৈ এই চেলবিলাক আৰম্ভ হয় মানে। তো মই সেই প্লাছ মেম্বাৰত আছিলোঁ নেকি। তো আপোনালোকে চাওক, মই এটা হেয়াৰ স্প্ৰে অৰ্ডাৰ কৰিছোঁ। মই চুলিবিলাক মানে এনেকৈ সেট কৰি ৰাখিবৰ কাৰণে হেয়াৰ স্প্ৰে ইউজ কৰোঁ। তো সেই হেয়াৰ স্প্ৰেটো মই এপ্ৰিল মাহতে আপোনালোকে চাওক বজাৰ কৰি আনিছিলোঁ 167ত। এপ্ৰিলত অৰ্ডাৰ কৰি আনিছিলোঁ এটা হেয়াৰ স্প্ৰে 167ত, কিন্তু আজি মই অৰ্ডাৰ কৰিছোঁ দুটা হেয়াৰ স্প্ৰে 282 টকাত। অৰ্থাৎ মোৰ চাবলৈ গ'লে প্ৰায় 50 টকা 60 টকা মানে প্ৰায় 100 টকাৰ ওচৰা-ওচৰি প্ৰফিট হৈছে। ঠিক তেনেকৈ 200 টকাৰ বস্তু এটাত যদি মোৰ আপোনাৰ 100 টকাৰ মান প্ৰফিট হয়, আপোনালোকে দামী বস্তু আনিলে আপোনালোকৰ দামী প্ৰফিট হ'ব, হয়নে নহয়? তো 99 টকাৰ পৰা আৰম্ভ কৰি 199 299 টকা পৰ্যন্ত আপোনালোকে ঘৰুৱা আইটেম বা ঘৰুৱা বস্তু লাভ কৰিব বুলি জনাইছে ফ্লিপকাৰ্টে। এইটো ফ্লিপকাৰ্ট ফ্ৰীডম সেল আগবঢ়াইছে 1 তাৰিখৰ পৰা। এইটো নহয় যে আপোনালোকে মানে ডিসকাউন্ট নাপাব, প্ৰত্যেকটো বস্তুতে ডিসকাউন্ট পাব যি বস্তু দৰকাৰ হয়। তো কেইটামান বস্তু মই আপোনালোকক ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত দি ৰাখিছোঁ, আপোনালোকে ক্ৰয় কৰিব পাৰিব। নতুবা আপোনালোকে ভিডিঅ'টো কৰবাত ক্লিক কৰক, ক্লিক কৰাৰ লগে লগে আইটেমটো আহি যাব, তাত ক্লিক কৰিলে আপোনালোকে বজাৰ কৰিব পাৰিব। মানে য'ত নেকি ডিসকাউন্ট বজাৰ কৰিব পাৰিব বুলি নহয়, আপোনালোকে চাব পাৰে, যদি ডিসকাউন্টেড যেন লাগিছে তেনে কিনিব পাৰে। এতিয়া মোৰটো সেয়া প্ৰমাণ চাওকেই, আপোনাৰ এপ্ৰিলত কিনিছিলোঁ 167ত আৰু এটা কিনিছিলোঁ, এতিয়া আপোনাৰ মানে এই জুলাই মাহত কিনিছোঁ আপোনাৰ দুটা একেলগতে 282ত। গতিকে যথেষ্ট মানে প্ৰফিট পাইছোঁ, লাভ পাইছোঁ, সেইকাৰণে দুটা একেলগত
কিনি পেলালোঁ তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম